আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে টিউটৰ ছাৰবাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব যিহেতু টিউটৰ ছাৰবাইদেউসকলৰ ভাল খবৰ বুলি ক'ব লাগিব BTR অঞ্চলত থকা আমাৰ টিউটৰ ছাৰবাইদেউসকলৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ নিশ্চয় আপোনালোকে স্ক্ৰীন ফৰটেকো কৰিছে গভ অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ ডেট অফ কাহিলীৰ পৰা 6 নৱেম্বৰ 2025 সেইখিনি নটিচ পাব্লিছ হৈছিলে আপোনাৰ কোকৰাঝাৰ আপোনাৰ ডিৰেক্টৰ অফিচৰ পৰা নিশ্চয় আপোনালোকে স্ক্ৰীন ফৰটেকো কৰিছে এডুকেশ্যন অফ ডিৰেক্টৰৰ পৰা ক'ৰ পৰা আহিছে ইয়াত আপোনালোকে নিশ্চয় স্ক্ৰীন ফৰটেকো কৰিছে ডিৰেক্টৰ অফ এডুকেশ্যন আপোনালোকে নিশ্চয় স্কিমত ফৰটেকো কৰিছে কোকৰাঝাৰ ইয়াত কলৈ দিছে দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি এই চাৰিখন ডিষ্ট্ৰিক্টলৈকে সেইখিনি নটিচ ফৰৱাৰ্ড কৰিছে আপোনাৰ ডিৰেক্টৰ অফ এডুকেশ্যন বডোলেণ্ড ট্ৰেডিশ্যনেল অফ কাউন্সিল কোকৰাঝাৰৰ পৰা খুবেই এটা গুৰুত্বপূৰ্ণ লৈ তেখেতসকলে টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব ছাবজেক্টটো মেইন আপোনালোকে নিশ্চয় স্কিমত ফৰটেকো কৰিছে ছাবজেক্টত কি দিয়া আছে ভিউ অন দ্য grievances and upgradation from tutor to full-time teacher without TET and DLED under BTC ইয়াত খুবেই এটা ভাল খবৰ বুলি ক'ব লাগিব BTC এৰিয়াৰ কাৰণে মানে টিউটৰ ছাৰ বাইদেউসকলক মানে ফুল টাইম টিচাৰলৈ আপগ্ৰেড কৰিবৰ কাৰণে উইদাউট TET আপোনাৰ TET আৰু DLED অবিহনে আপোনাৰ আপগ্ৰেড কৰিবৰ কাৰণে BTC এৰিয়াত এইখিনি প্ৰচেছ কৰিছে বা সেইখিনি তেখেতসকলে এটা নটিফাই কৰিছে যে আপোনাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক ফুল টাইম শিক্ষকলৈ আপগ্ৰেড কৰিবৰ কাৰণে উইদাউট TET আৰু DLEDত BTC আণ্ডাৰত থকা যিমানবিলাক টিউটৰ ছাৰ বাইদেউৰ ৰেফাৰেঞ্চ নম্বৰটো ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীন ফৰটেকো কৰিছে ইয়াত আপোনাৰ নং BTC EDEE A59 2025-262 ডেট 29 অক্টোবৰ 2025 এটা ৰেফাৰেঞ্চ নম্বৰ লৈ তেখেতসকলে সেইখিনি নটিচটো পাব্লিছ কৰিছে ইয়াত লিখিছে ছাৰ উইথ দ্য ৰেফাৰেঞ্চ to the subject city above I am to enclose here with a copy of letter along with the other relevant of the paper received from the Secretary Education Department BTC Kokrajhar by the letter under reference to the submit to view on a grievance and upgradation from tutor to full-time teacher without TET and DLED under BTC this of the director of within 15 days from the include the submit to the BTC taking of the necessary action নিশ্চয় আপোনালোকে স্কিমত ফৰটেকো কৰিছে আমাৰ BTC এৰিয়াত থকা টিউটৰ ছাৰবাইদেউসকলক ফুল টাইম শিক্ষকলৈ টিচাৰলৈ আপগ্ৰেড কৰিবৰ কাৰণে সেইটো আপোনাৰ উইদাউট TET আৰু DLEDৰ অবিহনে তেখেতসকলক আপগ্ৰেডৰ কাৰণে এটা প্ৰচেছ কৰিছে আপোনাৰ সেইখিনি 15 দিনৰ ভিতৰত সেই প্ৰচেছখিনি আপোনাৰ যিখিনি ডকুমেণ্ট পাতি সেইখিনি হয়তো দিবৰ কাৰণে ইয়াত উল্লেখ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ খবৰ ইয়াত নিশ্চয় আপোনালোকে স্কিমত ডিকেচি ইয়ৰ ফাইট বুলি ডিৰেক্টৰ অফ এডুকেশ্যন বডোলেণ্ড ট্ৰেডিশ্যনেল কাউন্সিল অফ কোকৰাঝাৰ খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ কিন্তু অসম চৰকাৰে আখুৰ গোজ কৰি টিউটৰ ছাৰ বাইদেউসকলক TET লাগে DLED লাগে বুলি তেখেতসকলে কৈ আহিছে আৰু বৰ্তমান আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে বিধানসভাত যি ধৰণে তেখেতসকলে আখুৰ গোজ কৰি যিখন আইন তেখেতসকলে সংশোধনীৰ নামত কেৱল সেইখন আইনকে 2014 চনৰ আইনখনকে কপি কৰি তাত আকৌ সেইখিনি সংশোধনী বুলি প্ৰস্তাৱ আনি তেখেতসকলে যিখিনি চমক দেখুৱাব বিচাৰিছিলে তাত তেখেতসকলে উল্লেখ কৰিছে যে টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকসকলে আপগ্ৰেড কৰিবৰ কাৰণে বিশেষকৈ এলিমেণ্টাৰী লেভেলৰ টিউটৰ ছাৰ বাইদেউসকলক TET লাগিব DLED লাগিব এনেধৰণৰ কথা তেখেতসকলে কৈ আহিছে কিন্তু এটা কথা চাবলৈ গ'লে তেখেতসকলে গম পায় যে 2013 চনত ফুলফিল শিক্ষক হিচাপে প্ৰাধিকৰণ কৰা হৈছিলে এই শিক্ষকসকলক প্ৰাধিকৰণ কৰোঁতে তেখেতসকলৰ না DLED আছিলে না TET আছিলে কিন্তু তেখেতসকলক কেনেকৈ ফুলফিল হিচাপে প্ৰাধিকৰণ কৰিব পাৰিলে বৰ্তমান চৰকাৰখনে এই ধৰণে কৈ টিউটৰ ছাৰ বাইদেউসকলক আবুৱা বৰি থকা যেন আমি অনুমান কৰিছো যিহেতু NCT আইনখন তেখেতসকলে দোহাই দিছে সেই NCT আইনখন তেখেতসকলে কোৱা মতে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে সদনত কোৱা মতে তেখেতসকলে উল্লেখ কৰিছে 2009 চনত সেইখিনি কেন্দ্ৰ চৰকাৰে আপোনাৰ এইখন যিখিনি NCT আইন সেই আইনখন বনোৱা হৈছে আৰু 2010 চনত পাব্লিছ কৰা হৈছে 2010 চনৰ পৰা যদি কাৰ্যকাৰী হৈছেই তেনেহলে অসম চৰকাৰে কেনেকৈ 2013 চনত ফুলফিল হিচাপে বিনা TETত বিনা DLEDত সেই সকল শিক্ষক কৰ্মচাৰীসকলক প্ৰাধিকৰণ কৰিব পাৰিলে সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰলৈ সেইখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যদি চৰকাৰে কৰো বুলি ভাবে তেনেহলে নিশ্চয়কৈ কৰিব পাৰে জনহিতাৰ্থে এইখন আইন
আনিব লাগে আৰু সেইখন আইন জনসাধাৰণৰ উদ্ধাৰৰ হকে হ'ব লাগে জনসাধাৰণক মাধ মাৰ দি আইন এখন বনাইছো বুলিয়ে সেই আইনখনৰ ওপৰত ভিত্তি কৰি এই সকল শিক্ষক কৰ্মচাৰীক তেখেতসকলে যি ধৰণৰ সমস্যাখিনি সমাধান কৰা এটা আইন বনাব লাগে কিন্তু তাতোতকৈ দুগুণ সমস্যা বহুৱা এটা আইন যদি বনাই যদি অসম চৰকাৰে কৈ থাকে সেইখন আইন সংশোধনী কৰিব নোৱাৰে সেইখন আইন কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে হৈছে বা সেইখন আইন NCTৰ বিপৰীতে যাব যদি সেইখন আইন যদি সংশোধনী কৰে তেনেহলে এনেধৰণৰ কথাবিলাক যদি কৈ থাকে তেনেহলে জনসাধাৰণ কেনেকৈ উপকৃত হ'ব গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক ৰাইজত এখন আইন বনোৱা হয় আমি জনাত সেইখন গণতন্ত্ৰ সেইখন ৰাইজত থকা বসবাস কৰা যিসকল মানুহ যিসকল ৰাইজ আছে তেখেতসকলৰ উদ্ধাৰৰ হকে এইখন আইন বনাব লাগে কিন্তু সেইখন আইন তেখেতসকলে এনেধৰণে বনোৱা নাই যে 2014 চনৰ পৰা সেইখন আইনখন কেনেকৈ এই বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলক তিলকৈ চৰকাৰীকৰণৰ নামত মৃত্যু মুখলৈ ঠেলি দিব পাৰে এনেধৰণৰ এখন আইনহে বনোৱা হ'ল আৰু সেইখিনি সম্পূৰ্ণৰূপে সংশোধনী কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছে আৰু বিধায়কসকলেও বাৰম্বাৰকৈ মাননীয় শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক সদনত অনুৰোধ কৰি আহিছিলে যে টিটৰ ছাৰ বাইদেউসকলক সমস্যাখিনি সমাধান কৰিব লাগে তেখেতসকলক গ্ৰেড পে স্কেল পে প্ৰদান কৰিব লাগে তাৰ ওপৰত তেখেতসকলক 15% বছৰেকৰ যিখিনি বৃদ্ধি সেইখিনি তেখেতসকলে লাগু কৰিব লাগে আৰু বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীৰ 9-10 ডাইচৰ সলনি 18-19 ডাইচ চাব লাগে আৰু 6 বছৰ এক্সপেৰিয়েন্সটো আপোনাৰ 19 বা 10 পৰা 18 পৰা চাবৰ কাৰণে তেখেতসকলক অনুৰোধ জনোৱাৰ পাছতো এইখন চৰকাৰে কিন্তু আখৰ গোজ কৰি সেইখন আইনকে গৃহীত কৰাৰ সিদ্ধান্ত কৰি সেইখন আইনকে গৃহীত কৰিলে কেনেকৈ সেইখিনি সম্ভৱ হৈ জনসাধাৰণৰ উদ্ধাৰৰ হকে এখন আইন অসম চৰকাৰে আনিবহে লাগে কিন্তু জনসাধাৰণক মৃত্যু মুখলৈ ঠেলি দিয়া এখন আইন বনাই তেখেতসকলে বা ল'ব বিচাৰিছে এয়া কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীৰ ওপৰত আৰু তেখেতসকলৰ উদ্ধাৰৰ হকেহে অসম চৰকাৰে চিন্তা কৰিব লাগিছিলে কিন্তু উদ্ধাৰৰ হকে চিন্তা কৰা নাই তেখেতসকলে মৃত্যু মুখলৈ তিলকৈ ঠেলি দিয়াৰহে কথা চিন্তা কৰিছে সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ টিটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু হয়তো শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি আন্দোলন কৰে সেই সকলৰ লগত আলোচনাত নবহে এতিয়াৰ পৰা টিটৰ ছাৰ বাইদেউসকলেও হয়তো সিদ্ধান্ত লৈছে যে তেখেতসকলে এতিয়াৰ পৰা আন্দোলন নকৰে যদি তেখেতসকলৰ সমস্যাটো অসম চৰকাৰে সঁচাকৈ যদি সমাধান কৰে তেনেহলে তেখেতসকলে এটা আলোচনাত বহিব আৰু আলোচনাৰ মাধ্যমেৰে আমাৰ টিটৰ ছাৰ বাইদেউসকলৰ উত্তৰ কথা অন্তত চিন্তা কৰিব তেখেতসকলৰ যিখিনি দৰমহা পাই আছে সেই দৰমহাটো অন্তত তেখেতসকলে 25-30 হাজাৰলৈ বৃদ্ধি কৰি তেখেতসকলক 6% বছৰিকীয়া যিখিনি বৃদ্ধি কৰাৰ কথা কৈছে সেইখিনি উপহাৰ দিবৰ কাৰণে তেখেতসকলক অনুৰোধ জনাইছে যিহেতু সেইসকল টিটৰ ছাৰ বাইদেউসকলে সামান্য এটা দৰমহা লৈ সামান্য এটা ৱেজেছ দৰমহা বুলি ক'লে ভুল হ'ব ৱেজেছ লৈ তেখেতসকলে কাম কৰি আছে আৰু সেই ৱেজেছটো তেখেতসকলে চেলাৰী লৈ কনভাৰ্ট কৰিবৰ কাৰণেও অনুৰোধ জনাই আহিছে কিন্তু অসম চৰকাৰে সেইখিনি কৰা নাই বিশেষকৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কিয় কৰা নাই বা শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও তেখেতসকলে কৰিব পৰা নাই হয়তো মুখ্যমন্ত্ৰীয়ে সেইখিনি কৰিব দিয়া নাই আৰু সেইবাবে মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ অনুৰোধ জনাইছে বা লগ কৰিবলৈ কাৰণে চেষ্টা কৰি আহিছে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে যদি লগ নিদিয়ে কাৰ লগত আলোচনা হ'ব আৰু সেইবাবে টিটৰ ছাৰ বাইদেউসকলে আন্দোলন কৰিবলগীয়া হৈছে যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে আকৌ আন্দোলন কৰিলে আন্দোলন কৰা সকলৰ লগত তেখেতসকলে আলোচনা নকৰে আৰু আন্দোলন নকৰাকৈও টিটৰ ছাৰ বাইদেউসকলে তেখেতসকলৰ লগত আলোচনাত বহিবলৈ বিচাৰিলেও তেখেতসকলে অনুমতি প্ৰদান নকৰে বা তেখেতসকলৰ লগ কৰা এটা সুবিধা প্ৰদান নকৰে সেই টিটৰ ছাৰ বাইদেউসকলে এতিয়া বৰ্তমান কি কৰিব আৰু সেইবাবে তেখেতসকলে শেষত আকৌ আন্দোলনৰ সিদ্ধান্ত কাৰ্যসূচী ল'বলগীয়া হয় আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে বৰ্তমান অনুৰোধ কৰিছে শীতকালীন অধিৱেশন যেতিয়া পাৰ হৈ গ'ল অসম চৰকাৰ কেবিনেটত আকৌ এটা গুৰুত্বপূৰ্ণ ডিচিশ্যন ল'ব লাগে যে টিটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি লৈ তেখেতসকলৰ মূল যিখিনি ৱেজেছ সেই ৱেজেছখিনি বৃদ্ধি কৰাৰ পাছত 6%টো লাগু কৰিবৰ কাৰণে তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাইছে কাৰণ তেখেতসকলৰ যিখিনি সময় অতিবাহিত কৰে স্কুল বা কলেজত বিশেষকৈ আপোনালোকে হয়তো জানে ৰাইজে জানে 8:30 পৰা স্কুলত উপস্থিত হয় বিদ্যালয়খনত উপস্থিত হৈ 3:30 বজালৈকে তেখেতসকলে সেই বিদ্যালয়খনত থাকিবলগীয়া হয় ল'ৰা ছোৱালীক পাঠদান দিবলগীয়া হয় ইমানখিনি কৰাৰ পাছতো তেখেতসকলক সামান্য এটা পাৰিটোকি সামান্য এটা ৱেজেছ যদি প্ৰদান কৰে কেনেকৈ ন্যায় হ'ব এজন সেই বিদ্যালয়ত কৰা আমাৰ ৰেগুলাৰ শিক্ষকে যদি 80-90 হাজাৰ টকাৰ দৰমহা পায় কিন্তু সেইসকল টিউটৰ ছাৰ বাইদেউসকলক কেৱল তেখেতসকলক সামান্য এটা মজুৰিত 12,000 কাম কৰিবলগীয়া হয় আৰু সেইবাবে তেখেতসকলে এতিয়া অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক কৰজোৰে অনুৰোধ কৰিছে যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে আন্দোলন কৰিলে বেয়া পায় তেখেতসকলেও আন্দোলন নকৰে আৰু যদি তেখেতসকলৰ সমস্যাটো অসমৰ চৰকাৰে গুৰুত্ব প্ৰদান কৰে বা তেখেতসকলৰ লগত আলোচনা কৰি কিঞ্চিত পৰিমাণ হ'লেও তেখেতসকলৰ দৰমহাটো অন্তত আপোনাৰ
25ৰ ওপৰলৈ বৃদ্ধি কৰিবৰ কাৰণে কৰজোৰে অনুৰোধ কৰিছে বৰ্তমান মূল্য বৃদ্ধিৰ সময়ত যিটো ৱেজেছত তেখেতসকলে কাম কৰি আছে সেইখিনিত তেখেতসকলে কেতিয়াও সেইখিনি কাম কৰিব পৰা অৱস্থাত নাই বা তেখেতসকলে পৰিয়াল চলিব পৰা অৱস্থাত নাই আৰু সেইবাবে তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাইছে যে তেখেতসকলৰ দৰমহাখিনি অন্তত কেবিনেটত হ'লেও তেখেতসকলৰ 25ৰ ওপৰত বৃদ্ধি কৰিবৰ কাৰণে বা স্কেল পে বা গ্ৰেড পে সমদৰমহা প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাই আহিছে আৰু সেইখিনি মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী যাতে নেকি শুনিব বুলি তেখেতসকলেও আশাবাদী যদিহে BTC এৰিয়াত টিউটৰ ছাৰ বাইদেউসকলক বিনা টেটত বিনা DLEDত ফুলফিল শিক্ষকলৈ যদি আপগ্ৰেড কৰা এটা প্ৰচেছ যদি তেখেতসকলে চিন্তা চৰ্চা কৰিব পাৰে বা তেখেতসকলৰ সেইখিনি সুবিধা যদি প্ৰদান কৰিব পাৰে তেতিয়াহ'লে অসম চৰকাৰে কিয় নোৱাৰিব নিশ্চয়কৈ অসম চৰকাৰেও যদি কৰোঁ বুলি কৰে পাৰে আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সেই টিউটৰ সমস্যাটো এবাৰ বিবেচনা কৰি তেখেতসকলক সঠিক এটা গতিত এটা তেখেতসকলৰ লাইন লগাই দিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে আৰু মাননীয় মুখ্যমন্ত্ৰী যিহেতু তেখেতসকলে দক্ষতাৰ ভিত্তিত তেখেতসকলে যিমানবিলাক কাম কৰিছে অসমৰ উন্নতিৰ হকে কাম কৰিছে আৰু সেইবাবে তেখেতসকলে অনুৰোধ জনাইছে যে টিউটৰ ছাৰ বাইদেউসকলৰ সেই উন্নতিৰ পথত এখোজ আগুৱাই যাব পৰাকৈ তেখেতসকলকো এইখিনি সুবিধা প্ৰদান কৰে BTC এৰিয়াত যেনেকৈ আপোনাৰ টেট আৰু DLED অবিহনে টিউটৰসকলক টিচাৰলৈ আপগ্ৰেড কৰা এটা প্ৰচেছ যদি আৰম্ভ কৰিব পাৰে তেনেহ'লে নিশ্চয়কৈ অসম চৰকাৰো সেইখিনি পাৰিব কাৰণ অসম চৰকাৰৰ আণ্ডাৰত যদি BTC এৰিয়াখন থাকে বা তেখেতসকলৰ যদি নিজাববীয়াকৈ সেইখিনি যদি কৰিব পাৰে তেনেহ'লে অসম চৰকাৰো পাৰিব এই আশা টিউটৰ ছাৰ বাইদেউসকলৰ সেইবাবে তেখেতসকলে আশা কৰিছে এই টিউটৰ ছাৰ বাইদেউসকলৰ বৰ্তমান তেখেতসকলে সেইখিনি প্ৰচেছ কৰিব নোৱাৰিলেও তেখেতসকলৰ দৰমহাটো অন্তত ৱেজেছটো তেখেতসকলৰ 25,000ৰ ওপৰত বৃদ্ধি কৰিবৰ কাৰণে কৰজোৰে অনুৰোধ কৰিছে আৰু সেইখিনি কৰিবৰ কাৰণেও তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো আপোনালোকে যদি কৰোঁ বুলি কৰে নিশ্চয়কৈ আপোনালোকে পাৰিব আৰু সেইখিনি কৰিব বুলি আশাবাদী আৰু প্ৰতিগৰাকী টিউটৰ কৰি যাতে নেকি কিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰিব বুলি আশা নমস্কাৰ জয় আইকো